Good morning and welcome to Occultive. As 2026 is approaching, let's see what Tarot gonna say about the Leos for 2026. তো অকাল্টিভৰ মজিয়ালৈ সকলোকে স্বাগতম জনাইছো। আমি আমাৰ টেৰট ৰিডিঙৰ সময়ত বেলেগ বেলেগ ৰাশিৰ 2026 চনো কেনেকুৱা যাব তাক চাই আছিলো। গতিকে আহকচোন চাওঁ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে 2026 সম্পৰ্ক, ধন সম্পত্তি আৰু স্বাস্থ্য সম্পৰ্কে কি ৰিডিং দিয়ে। So this is your relationship, finance, and health. So let's see what's there in relationship for Leos আৰু সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আমি পাইছো 4 নম্বৰ কাৰ্ড পেন্টাকলছ। গতিকে ডেফিনেটলি আপোনালোকৰ সম্বন্ধবিলাক মধুৰ হ'বগে আৰু সম্পৰ্কবিলাকত যিকোনো ধৰণৰ মানুহ এজনে আপোনালোকক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিব। অসুবিধাৰ সময়ত আপোনালোকে লগৰ মানুহবিলাকৰ পৰা সম্পৰ্কীয় মানুহবিলাকৰ পৰা নিশ্চয়কৈ সহায় সুবিধা পাব 2026ত। গতিকে নতুন সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰতো অলপ সাৱধানতা অৱলম্বন কৰিব আৰু চাব যাতে স্বাৰ্থৰ খাতিৰত আপোনাৰ লগত সম্বন্ধ কৰিবলৈকে কোনো আগবাঢ়ি নাহে। So Leos, 2026 gonna be a tremendous year with your relationship. So definitely if you are in a particular situation where you need backup, your relatives, your dear and near ones, your friends and family members definitely gonna support you out like anything else. So but a little care should be taken if you're going for a new relationship. Then let's see what's there in your financial matter. So we got the cup of 9 of cups. It's a fulfillment card. So definitely financially 2026 gonna be a wonderful year for Leo people. তো সিংহ ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে কাপছৰ 9 নম্বৰ কাৰ্ডখন আপোনালোকে পাইছে ফাইনেন্সৰ ক্ষেত্ৰত। গতিকে ডেফিনেটলি আপোনালোকৰ 2026 চনটো ধনে পদে নদন বদন হোৱাৰ সম্ভাৱনা আছে। কেৱল নিজৰ ইমোশ্যনেল যিটো হেৰি আছে, টাৰ্বুলেন্স আছে, সেই টাৰ্বুলেন্সটোক আপোনালোকে কণ্ট্ৰল কৰক। যিকোনো এটা সিদ্ধান্ত লোৱাৰ সময়ত ঠাণ্ডা মগজুৰে চিন্তা চৰ্চা কৰি কামবিলাকত আগবাঢ়ক। ডেফিনেটলি আপোনালোকৰ ফাইনেন্সৰ ক্ষেত্ৰত নতুন সুবিধাৰ লগতে আপোনালোকৰ এক্সিষ্টিং বিজনেছ বা এক্সিষ্টিং যিকোনো ধৰণৰ ফাইনেন্স ৰিলেটেড চিটুৱেশ্যনবিলাক ধুনীয়া হৈ থকাৰ সম্ভাৱনাটো আছে। 2026 আপোনালোকৰ কাৰণে ভালেই যাবগে। স্বাস্থ্য সম্পৰ্কীয় ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰাৰ কথা আছে। নিজৰ দুখৰ কাৰণে বা নিজৰ কিছু ভুল সিদ্ধান্তৰ কাৰণে হয়তো স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে অলপ সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে স্বাস্থ্য ভালে ৰখাৰ কাৰণে পৰিমিত ব্যায়াম, সুষম আহাৰ এই সকলোবিলাকৰ লগত নিজৰ লাইফটো 2026 চনত ধুনীয়াকৈ অতিবাহিত কৰক। আপোনালোকৰ সমস্যাবিলাক নিশ্চয়কৈ সমাধান হ'ব, কিন্তু বেমাৰ আজাৰৰ ফালৰ পৰা আপোনালোক অলপ সাৱধান হ'ব লাগিব। So for Leo people, remember 2026 definitely gonna disturb you out a little bit. So please be very careful with your health. Don't go and consume something which is not required to maintain your healthy body. Always remember to take healthy diet and do regular exercise. And with this particular thing, you can definitely outcast your health issues in 2026. But you need to be very careful. So we wish all Leo people আৰু সিংহ ৰাশিৰ জাতক জাতিকাসকলক 2026 চনটো সুন্দৰ হোৱাৰ কামনা কৰিলো। Happy New Year in advance. We have another 3-4 days to go from this 2025. So have a very wonderful New Year 2026. Thank you very much for being with us.